হেল্ল' ফেমিলি, আমাৰ নতুন এটি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজিৰ ব্লগটো অলপ বেলেগতকৈ বেলেগ হ'বলৈ গৈ আছে মানে বেলেগতকৈ বেলেগ একো নহয়। মই আজি আপোনালোকক এটা ষ্টৰি ক'ম এখন মেগাজিনৰ, যিখন মেগাজিনত মই এটা ষ্টৰি পঢ়িছিলোঁ আৰু ষ্টৰিটো ইমান মোৰ ভাল লাগিছিলে পঢ়ি, আৰু এই ষ্টৰিটো আজি আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এখন মেগাজিনত থকা কাহিনী এটাই মোৰ বৰ প্ৰিয়। মই আগতে এইখন মেগাজিন পঢ়িছিলোঁ তেতিয়া এটা কাহিনী পালোঁ। সেই কাহিনীটো মই পঢ়ি ইমানেই ভাল লাগিলে যে মানে কি ক'ম আৰু, কাহিনীটো মানে এনেকুৱা লিখিছে। আৰু ডাঙৰ ডাঙৰ আৰ্টিষ্টে ধুনীয়া ধুনীয়া কাহিনী লিখে, কিন্তু নৰ্মেল মানুহে তেনেকুৱা এটা কাহিনী লিখে, বহুত ভাল লাগে। কাহিনীটো মই আপোনালোক কৈ আছোঁ, আপোনালোকে শুনি ক'ব ভাল লাগিছে নে বেয়া লাগিছে। আৰু এই মেগাজিনখনত ভালেকেইটা কাহিনী আছে, কিন্তু তাৰে মাজৰ আজি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব লগা কাহিনীটো হৈছে এইটো। এই কাহিনীটোৱে মই আপোনালোকৰ মাজত আজি শ্বেয়াৰ কৰিম। মিছ ৰুবিনা জামানে লিখিছে দশম শ্ৰেণীত থাকোঁতে, আৰু নাম হৈছে খিৰিকী। তো ব'লক ভিডিঅ'টো এই ষ্টৰিটো কৈ আৰম্ভ কৰোঁ। এখন চৰকাৰী হস্পিটেল আছিলে, আৰু চৰকাৰী হস্পিটেলখনত অংকিত নামৰ এজন ল'ৰা আছিল, আৰু সেই ল'ৰাজনৰ বয়স আছিল মানে 22 বছৰ। আৰু সেই 22 বছৰ থাকোঁতে কিবা এটা বেমাৰত আক্ৰান্ত হৈছিলে, আৰু সেই বেমাৰত আক্ৰান্ত হৈ সি বহুদিন চিকিৎসালয়ত থাকিব লগা হৈছিল। আৰু সেই চিকিৎসালয়ত থাকি সি মানে ঔষধ দৰৱ এইবিলাক বেজী চেলাইন এইবিলাক বস্তুৰ লগতে সি মানে সংযোগ হৈ থাকিব লগা হৈছিল, যাৰ ফলত সি মানে বাহিৰা বস্তুবোৰ পাহৰি গৈছিলে। বাহিৰা বস্তু মানে এইটোৱে বুজাইছে যে প্ৰকৃতিৰ লগত বিভিন্ন জড়িত হৈ থকা বস্তু, মানে প্ৰকৃতিৰ বতাহে হওক, প্ৰকৃতিৰ লগত যি জড়িত হৈ আছে আৰু বৰষুণ ৰ'দ এইবিলাক মানে সি নেদেখা হৈ গৈছিলে। যেতিয়া এজন মানুহ এতিয়া ৰুমৰ ভিতৰত থাকে বহুদিন ধৰি, তেতিয়া সেইবিলাক বস্তু নেদেখাৰ দৰে হৈ যায়, কাৰণ এজন ৰোগীয়ে বিচনাৰ পৰা উঠিব নোৱাৰা হ'লে সি প্ৰকৃতিৰ লগত জড়িত হ'ব নোৱাৰে, কাৰণ সি ৰুমৰ ভিতৰত থাকিব লগা হৈ যায়। তো এইটোৱে বুজাইছে যে বাহিৰা বস্তু এইটোৱে কৈছে। আৰু সি আছিল 8 নম্বৰ বিচনাত, আৰু সি মানে 8 নম্বৰ বিচনাত থাকি এইটোৱে ভাবি আছিল যে মই এদিন সুস্থ হ'ম, আৰু সুস্থ হৈ ভাল হৈ ঘৰলৈকে যাম। কিন্তু হঠাৎ এদিন অংকিতৰ 7 নম্বৰ বিচনাত থকা অনুপলৈ চকু গ'ল। আৰু সেইখন হস্পিটেলতে সি 8 নম্বৰ বিচনাত আছিল অংকিত, আৰু 7 নম্বৰ বিচনাত আছিল অনুপ। তো 7 নম্বৰ বিচনাত থকা অনুপলৈ তাৰ চকুটো গ'ল। তেতিয়া সি অনুপলে বহুত সময় চাই আছিলে। বহুত সময় চাই থকাত অনুপে তাক সুধিলে যে মোৰ ফালে কি চাই আছা। তেতিয়া অংকিতে তাক ক'লে যে তুমি এই মোৰ দৰে বেমাৰত ভুগি ইয়াত ইমান শান্তিত আছা, কিন্তু মইহে শান্তিত থাকিব পৰা নাই, কাৰণটো কি? মানে অংকিতে অনুপক এই কথা সোধাৰ কাৰণ হৈছে যে দুয়োজন প্ৰায় একে বেমাৰীয়ে আছিলে, দুয়োজন দুৰ্ভগীয়া হৈ আছিলে বেমাৰত, কিন্তু অংকিতে অনুপৰ চকুত আনন্দ দেখিছিল। তেতিয়া সেইকাৰণে সি অনুপক সুধিছিল যে তুমি কেনেকৈ শান্তিত আছা, মই কিয় থাকিব পৰা নাই। আৰু এই শান্তিৰ কাৰণটোৰ পৰাই আজিৰ এই মেইন ষ্টৰিটো আৰম্ভ হয়। তাৰপিছত আকৌ কাহিনীটোৰ ফালে আগবাঢ়িছোঁ। মানে যেতিয়া অংকিতে অনুপক সুধিলে যে তুমি আনন্দত থকাৰ কাৰণটো কি, তেতিয়া অনুপে কৈছিলে যে তাৰ ওচৰত এখন খিৰিকী আছিল। অনুপ যিখন বিচনাত আছিল 7 নম্বৰ বিচনাখনত হস্পিটেলখনৰ, তাৰ ওচৰত এখন খিৰিকী আছিলে, আৰু এই খিৰিকীখনেৰে সি বাহিৰলৈ চাই থাকে, আৰু চাই থাকি সি কিছুমান আনন্দ লয় বুলি কৈছিলে। যিবোৰ আনন্দ আছিলে যে এডাল খিৰিকীৰ ওচৰতে গছ আছিল বুলি কৈছিলে, আৰু সেই গছডালত কিছুমান পখিলা পৰি থাকে, ভোমোৰাই ফুলবিলাকৰ ৰস লৈ যায়, পখিলা পৰি থাকে, তেনেকৈ মানে কিছুমান সি আনন্দ লৈ থাকে বুলি অংকিতক কৈছিলে। মানে অনুপে অংকিতক সেই খিৰিকীখনৰ পৰাই যে আনন্দ লাভ কৰি থাকে প্ৰকৃতিৰ বিভিন্ন, সেইবিলাক বুজাব খুজিছিলে। যে অনুপে কৈছিলে যে সেই খিৰিকীখনৰ পৰাই সি মুকলি বতাহো লাভ কৰে, বিভিন্ন মানে প্ৰকৃতিৰ যি মানে বস্তু আছে সেই খিৰিকীখনৰ পৰা সি লাভ কৰি নিজে আনন্দ লৈ থাকে বুলি অংকিতক সি কৈছিলে। আৰু এনেকৈ অনুপৰ আত্মবিশ্বাস ভৰা কথাখিনি শুনি অংকিতে কিছু মনোবল পালে, আৰু তাৰপিছত এনেকৈ এদিন দুদিনকৈ দিনবোৰ পাৰ হৈ গৈ থাকিবলৈ ধৰিলে। আৰু এনেকৈ দুদিনমান যোৱাৰ পিছত অনুপৰ কথাখিনি শুনি অংকিত প্ৰায় বলিয়া হোৱাৰ দৰে হৈ পৰিছিল। তেতিয়া সি ভাবিছিল যে 7 নম্বৰ বিচনাখনত যদি সি থাকিলে হয়, তেন্তে সেই খিৰিকীখনেৰে সি প্ৰকৃতিৰ বস্তুবোৰ চাই থাকিব পাৰিলে হয়, সি শান্তিত থাকিব পাৰিলে হয়। তেতিয়া সি ভাবিছিলে যে 7 নম্বৰ বিচনাখনলৈ সি যেনেকৈ হ'লে যাব লাগিব। আৰু সেই ভাবিয়ে সি কি কৰিছিলে যে হস্পিটেলখনত যেতিয়া তাক চাবলৈ নাৰ্ছ আহে, তেতিয়া নাৰ্ছবোৰক কি কৈ আছিলে যে তাক 7 নম্বৰ বিচনাখন লাগে। 8 নম্বৰ বিচনাখনৰ পৰা সি 7 নম্বৰ অনুপৰ মানে বিচনাখনলৈ যাব খোজে। যেতিয়া সি নাৰ্ছজনীক কৈছিলে যে তাক 7 নম্বৰ বিচনাখন লাগে, তেতিয়া নাৰ্ছজনীয়ে তাক কৈছিলে যে 7 নম্বৰ বিচনাখন অংকিতক দিব নোৱাৰে, কাৰণ 7 নম্বৰ বিচনাখনৰ অনুপক এইটো কাৰণে ৰখা হৈছে যে অনুপক কিছুমান অলপ মানে বতাহৰ দৰকাৰ, খিৰিকীখনেৰে মুকলি বতাহ আহি থাকে, আৰু সেই মুকলি বতাহৰ দৰকাৰ হয় অনুপক। আৰু সেই কথাটো শুনি অংকিতৰ মনত এটা জেদভাৱৰ সৃষ্টি হৈছিলে, আৰু তেতিয়া সি ভাবিছিলে যিকোনো প্ৰকাৰে হ'লেও মানে অনুপক সেই 7 নম্বৰ বিচনাখনৰ পৰা আঁতৰাব লাগিব, মানে সি 7 নম্বৰ বিচনাখনত যেনেকৈ হ'লেও যাব। আৰু তাৰপিছত অংকিতে অনুপক সেই বিচনাখনৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে। আৰু তাৰপিছত সি কি কৰিলে যে অংকিত আৰু অনুপৰ মাজত এটা অক্সিজেনৰ বেল আছিলে, আৰু সেই বেলটোৰ পৰাই অনুপে অক্সিজেন লাভ কৰি আছিল, আৰু সি বহুত চেষ্টা কৰি সেই অক্সিজেনৰ বেলটো ছিঙি দিলে, যাৰ ফলত সময়মতে অনুপে অক্সিজেন নোপোৱা হৈ গ'ল, আৰু নোপোৱা হোৱাত অনুপৰ মৃত্যু হ'ল। ৰ'ব কাহিনীটো ইয়াতে শেষ হোৱা নাই। কাহিনীটো অনুপৰ মৃত্যু হোৱাতে শেষ হোৱা নাই, কাৰণ কাহিনীটোৰ মেইন কথাখিনি এই অনুপৰ মৃত্যুৰ পিছতে সোমোৱা আছে। আৰু এনেকৈ অনুপৰ মৃত্যু হোৱাৰ পিছত অংকিতৰ ইচ্ছা অনুসৰি 7 নম্বৰ বিচনাখনলৈ অংকিতক লৈ যোৱা হ'ল। আৰু যেতিয়া অংকিতক এই 7 নম্বৰ বিচনাখনলৈ লৈ যোৱা হ'ল, তেতিয়া অংকিত সেই বিচনাখন পোৱাৰ পিছত খিৰিকীখনলৈ চাই
অবাক হৈ গৈছিলে। মানে অংকিতক যেতিয়া সঁচাকৈয়ে সেই খিৰিকীখনৰ ওচৰলৈ লৈ যোৱা হ'ল তেতিয়া তাৰ মুখৰ পৰা মাত হেৰাই গৈছিলে। সি ভাবি ভাবি লাহে লাহে পগলা হ'বলৈ ধৰিছিলে। কাৰণ যেতিয়া সি খিৰিকীখনৰ ওচৰ পাইছিলে তেতিয়া সি অনুপে কোৱাৰ দৰে সৌন্দৰ্যতা লাভ কৰা নাছিল। কোনো প্ৰকৃতিৰ তাত সৌন্দৰ্যতা নাছিলে। মানে তাত আছিল এখন শেলাই পৰা ওখ দেৱাল। মানে ইয়াৰ পৰা এইটোৱে বুজা গ'ল যে অনুপে কি কৰি আছিলে, সেই শেলাই পৰা মানে ওখ দেৱালখনকে কল্পনা কৰি আছিলে যে তাত এডাল গছ আছে, তাত মৌ-মাখি আহিছে, ভোমোৰা আহিছে, পখিলা আহিছে, সি কল্পনা কৰি আছিলে। কিন্তু সেই কল্পনা কৰিয়ে অনুপে সেই মানে আনন্দ লৈ আহিছিলে কল্পনা কৰিয়ে। আৰু তাত কোনো গছ নাছিলে, কোনো পখিলা নাছিল, কোনো ভোমোৰা নাছিল, তাত অথচ লেতেৰা কিবা কিবি আছিলে। মানে অনুপে সেই শেলাই পৰা দেৱালখনৰ ওপৰতে কিছুমান প্ৰকৃতিৰ সৌন্দৰ্যতা কল্পনা কৰিছিলে, অনুভৱ কৰিছিলে। আৰু সেইবোৰ অনুভৱ কৰি সি নিজৰ মনত আনন্দ লৈ আহিছিলে। আৰু যেতিয়া অংকিতক সেই বিচনাখনলৈ নিয়া হ'ল, খিৰিকীখনৰ ওচৰলৈ নিয়া হ'ল, তেতিয়া সেই কথা সি অনুভৱ কৰিব পাৰিছিলে। আৰু আজিৰ এই ষ্টৰিটোৰ পৰা এইটোৱে বুজা যায় যে কিছুমান বস্তু কল্পনা কৰিও আনন্দ ল'ব পৰা যায়। সকলো বস্তু এটা আমি বিচাৰিলে নাপাওঁ, সেই বস্তুটোৰ বিষয়ে কল্পনা কৰি আমি নিজৰ মনত কেতিয়াবা আনন্দ ল'ব পাৰোঁ। আজিৰ ষ্টৰিটো এইটোৱে আছিলে। যদি ষ্টৰিটো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আকৌ নতুন এটি ব্লগৰ সৈতে লগ পাম, তেতিয়াহ'লে বাই বাই, টাটা, জয় হিন্দ।